আমাৰ গাঁৱৰ ছোৱালীকেইটা মানে পাহাৰত গৈছিলে খুৰি ল'ব, আমাৰ ভাষাত মানে ৰংচাং বুলি কয়। তো গাঁৱলীয়া জীৱন ভাই কি কবি আৰু তেনেকে লৈ আনে খুৰি। বহুত কষ্ট হয় আৰু মানে ছোৱালীবিলাকৰ। তো সৰু সৰু ছোৱালী এইবিলাকে দুনিয়াৰ পাহাৰটো অলপ লাইক শ্বেয়াৰ কৰি দিব আৰু ইহঁতৰ কাৰণে। তো এনেকে লৈ যায় বঢ়িয়াকে। ফাইনেলি একদম বহিয়ে গেলো। এইফালে চাওক খানা 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 এইফালে এইফালে খাই লওঁ আৰু ফটাফট নে কি কয় গাইজ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিলু ভাই। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছো মই ধুবমাতৰ গাড়ীৰ পৰা। তো ইহঁতে গাড়ী লৈছে মানে আমাৰ বাইদেউহঁতে গাড়ী এখন লৈছে, আপোনালোকক দেখাই আছো। তাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ, মানে আমি এটা খানা খাম বুলি ভাবিছো গাইজ। লাষ্ট বছৰৰ তাৰ মানে এটা লাষ্ট খানা এটা খাব লাগে ন। তো তাৰ কাৰণে ভাবিছো আজিয়ে খাই দিম আমি। গাইজ এতিয়া পিকনিকৰো বতৰ, মানুহে বহুত যাই আছে উকিয়ামত। মানে আমাৰ ফালে উকিয়াম এইটো পৰে ন, মানুহবিলাকক উকিয়ামত যাৱা দেখা পাই আমাৰো মন গেল খাবলৈ। মানে গাইজ এটা কথা আছে নহয়, ইয়াকো দেখি তাকো দেখি কুকুৰে পালে একা দেখি, সেনেকা হৈছে আৰু আমাৰ। তো গাইজ এনেকে মাজে মাজে কেতিয়াবা খানা খাই থাকিব লাগে আৰু মানে লগ বন্ধুৰ লগত এনেকে লগ লাগি মাজে মাজে অলপ ধেমালি ফূৰ্তি কৰি থাকিব লাগে। তো আপোনালোকক দেখাইছো ধুবমাতৰ গাড়ীখন। এইখন হয় মাৰুতি ফ্ৰণ্টছ, মানে এইখন গাড়ীখন এনেকা পুৰা। তো আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পায়ে যাব। তো তথাপিও দুখাই লৈছোঁ আপোনালোকক। এইখন আগৰ পৰা লুকছটো এই চাওঁ গাইছ। আৰু গাড়ীখনকো অলপ ৰানিং কৰোঁ বোলে ওলাই লৈ আহিলোঁ। তো ধুবমৰ পাপাকে ঘৰত নাথাকে, সি চাকৰিতে থাকে। তো গাড়ীখন এনেকৈ পৰি থাকিলে বেয়া হৈ যাব ন, বেটাৰী চেটাৰী। তাৰ কাৰণে ময়ে অলপ মুচি কাচি ধুনীয়াকৈ ঘূৰাব লৈ আহিছোঁ, মানে ৰানিং কৰাব আহিছোঁ। তো ইফালে ধুনীয়াকৈ অলপ আপলোড দিব আহিছোঁ আৰু ভিডিঅ'। তো আপোনালোকে জানে পাছৰ ভিডিঅ'বিলাক যদি চাইছে, মই ইয়াতে ভিডিঅ' আপলোড দিব আহোঁ। ধানো কাটি আছে এইফালে। তো আৰু এইফালে পূৰা গাড়ীখন পৰা লাহেকৈ ওলাই দিওঁ আৰু মানে গাড়ীখন অলপমান ৰানিং কৰাম। তাৰপিছত ইয়াৰ পৰা বঢ়িয়াকৈ ওলাই দিওঁ। তো লগগিলা আহি আছে, এতিয়া ফোন মাৰিছে, খানাটো খাব লাগিব ন। তো আপোনালোকক জনাই আছোঁ আমাৰ খানাত কি থাকে, গাহৰিয়ে থাকে না ব্ৰইলাৰে থাকে। তো আপোনালোকক জনাই আছোঁ। তো ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব আৰু লাষ্টলৈকে। ভিডিঅ' চিডিঅ' আপলোড হৈ গ'ল। তো এতিয়া চালো বঢ়িয়াকৈ গা পা ধুই ললোঁ। এতিয়া আহিলোঁ মই দোকানত, মানে বজাৰ কৰিব আহিলোঁ আৰু। তো খানাটো গাইছ এতিয়া ব্ৰইলাৰৰ লগতে হ'ব, গাহৰি চাহৰি নাখাওঁ আৰু। আমাৰ এইজন মানে গাহৰি নাখায়। তো গাহৰি দি খালে অলপ ভাল লাগে আৰু কিবা এটা। তো ব্ৰইলাৰ দিনে খাব লাগিব আজি খানা খোৱা মানুহ হ'ল 4জন, মানে ইজন এজন আৰু এইজন এজন, মানে অলপ সোমাই গেলা আৰু। তো আৰু এজন আহি আছে মানে পইচা দিবলৈ। পইচাটো মানে 100কে তুলিছোঁ, যিহেতু মিনি খানা। আমি ফাইনেলি এতিয়া বজাৰ চজাৰ কৰি আমাৰ ডেষ্টিনেশ্যনৰ ফালে যাই আছোঁ। এতিয়া পূৰা আমাৰ গাঁৱতে এটা চুইচ গেট আছে, মানে বঢ়িয়া পথাৰৰ মাজত পাহাৰৰ ওচৰত পূৰা এতিয়া যাই আছোঁ আৰু আমাৰ ইফালে খানা খাব পাৰ্টি। ফাইনেল ডেষ্টিনেশ্যন আহি পালোঁ গাইছ। ফাইনেলি এতিয়া এইফালে ভিউ চাওক, ভিউ মানে মোবাইলৰ কোৱালিটি ইমান ভাল নহয়, তথাপিও দুখাইছোঁ আৰু এইখিনিত যাম এতিয়া আমি। তো গাইছ খানা বুলি ক'লে কিবা এটা ভাল লাগে তাতে, আৰু মানে লাষ্ট ডিচেম্বৰৰ খানা। লাষ্ট নহয় কিন্তু এইটোৱে ফাৰ্ষ্ট খানা আমাৰ ডিচেম্বৰত। আৰু কেতিয়াবা খাম আৰু মানে। তো গাইছ জাগাটো পাই গ'লো, এতিয়া খুৰি বিচাৰিব লাগিব না কি কয়। খুৰি মানে কাটি আছে আগত এইফালে। তো গাইছ ইফালে পাহাৰ আছে পূৰা, একদম টেনশ্যন নাই আৰু খুৰিৰ কাটি কিনে নিলে হ'ল। আমাৰ গাঁৱৰ আপিগিলা ছোৱালীগিলা মানে এইফালে খুৰি ল'ব যাই আছে, চাব পাৰে আপোনালোকে, জুম কৰি দিছোঁ অলপ। তো গাইছ এনেকৈ আৰু তাৰমানে খুৰীৰ টেনশ্যন নাই। তো আমাৰ ইয়াতে মানে খুৰি চুৰি উলিয়াই বঢ়িয়াকৈ বিজনেছ কৰে আৰু চলি থাকিব পাৰে আৰু কিবাকৈ বজাৰ খোৱাটো। আৰু আমাৰ চৌকা বনাবলৈ পূৰা একদম শিল ৰেডি হৈয়ে গ'লে মানে। আৰু আপোনালোকক গাইছ এটা বস্তু দুখাইছোঁ ৰ, পূৰা হাতীৰ খোজ দুখাইছোঁ আপোনালোকক। হাতীৰ খোজ নহয়, আপোনালোকক হাতীৰ গুও দুখাম। এইবিলাক চাই লোৱা, এইবিলাক হাতীৰ গু। এইবিলাক মানে পৰহি পূৰা ওলাইছিল আৰু ওলাই থাকে আৰু মানে এইবিলাক হাতীৰ খোজ গাইছ। এইবিলাক চাই লোৱা। আৰু ইফালে আছে, এইবিলাক সমান কৰি দিছে। এইবিলাক গোটেই হাতীৰ খোজ। পাহাৰতো একো খাবলগীয়া নাই হাতীবিলাকৰ। তো ইয়াতে আহি কিনে কিবা অলপ ভোজন কৰোঁ বুলি ভাবি আৰু। তো ধানগিলাকো গোটেই কাটিছে, মানে ইয়াতে ধান আধা কাছাতে কাটিব লাগে, গোটেই পকিব নাপায়ে মানে। তো গাঁৱৰ পৰিৱেশ এইবিলাক চেলিব লাগিবই আৰু আমি, না কি কয়। মই গৈ আছোঁ ইফালে পানী ল'বলৈ, মানে পানীটো মেইন ন প্ৰথমতে। মই যে কৈছিলোঁ খানা খাওঁ আমাৰ ডেষ্টিনেশ্যনত এটা চুইচ গেট আছে বুলি, এইটো চুইচ গেটটো। তাৰে মাজতে কি আছে যেনে গাইছ এইফালে নিজৰা। তো আমি ইয়াৰে এতিয়া পানী খাম। এইটো নিজৰাৰ পৰা খাৱা পানী, ধোৱা পানী চব হৈ যাব আৰু আমাৰ এতিয়া। ফাইনেলি আমাৰ প্ৰচেছগিলা লাহে লাহে আৰম্ভ হৈ আছে, মানে ইফালে আমাৰ আলু পিঁয়াজ কাটা চব হৈ গ'ল। আৰু ফাইনেলি আমাৰ ভাতটো মেইন না, ভাতটো পূৰা বহাই দিয়া হৈ গ'ল। তো লাহে লাহে আৰম্ভ হৈ আছে। তাৰমানে আমি গাইছ মিঠাতেল আনিব পাহৰিছিলোঁ, এতিয়া গৈছে এটা মিঠাতেল আনিবলৈ। আমাৰ গাঁৱৰ ছোৱালীকেইটা মানে পাহাৰত গৈছিলে খুৰি ল'বা, এতিয়া আহি পাল মানে। তো এইটো আহক ইয়াতে মানে খুৰি আনি আছে আমাৰ গাঁৱৰ ছোৱালীবিলাক। তো এইটো কি বুলি কয় জানা আমাৰ ভাষাত, মানে ৰংচাং বুলি কয়। তো আপোনালোকক দুখাই আছোঁ, মই দাঙিব পাৰোঁ না নৰোঁ, গাঁৱলীয়া জীৱন। এইটো অলপ দাঙি চাওঁ। তো গাইছ এনেকৈ লৈ আনে খুৰি।
বহুত কষ্ট হয় আৰু মানে ছোৱালীবিলাকৰ তো সৰু সৰু ছোৱালী এইবিলাকে দুনিয়াৰ পাহাৰত যায় এইবিলাক কৰি লৈ আহে তো এনেকুৱা কষ্ট কৰি আছে গাঁৱৰ ছোৱালীবিলাক তো অলপ লাইক শ্বেয়াৰ কৰি দিব আৰু ইহঁতৰ কাৰণে এইফালে তো এনেকৈ লৈ যায় বঢ়িয়াকৈ এনে অলপ জাষ্ট ঘূৰি দিছোঁ হা অলপমান দুখাই দিলোঁ মানে কিমান কষ্ট হয় আপোনালোকে গমেই পাই চাগে আপোনালোকে অনুভৱ কৰিব নোৱাৰিব যিবিলাকে আনিছে সেইবিলাকেহে অনুভৱ কৰিব পাৰিব আৰু গাইছ আমাৰ খানা খোৱা মানুহ আৰু বাঢ়ি গ'ল এইফালে চাই লওক এইফালে এটা আৰু ইফালে সৰু পাৰ্টিটো আহি গ'ল মানে সৰু পাৰ্টি এজনে তো গাইছ আৰু বাঢ়ি গ'ল মানুহ এক্সাইটমেণ্ট হৈ গ'ল আৰু মানে ঘৰত থাকিলে এনে বৰিং লাগি থাকে বোলে তো আহিলে আৰু মানে তিতানে কৈছিল নাহো বুলি কেনে তো কি কবি আৰু এইগিলাকক গাইছ কি বুলি কবি এইগিলাকক ভাই কি বুলি কবি কচোন ক সো গাইজ বৰ্তমান আমাৰ ভোজোগিলা আহি গৈছে আপোনালোকক দেখাইছোঁ এইবিলাক ফাইনেলি ভাতটো হৈয়ে গ'ল মানে এইফালে আপোনালোকক দুখাই দিছোঁ অলপ এয়া মাৰ ভাত হৈছে একেবাৰে গাইছ তো আমাৰ এতিয়া লহৰাখান বহাই দিছে একে দুই হৈ গ'ল গাছ নামটো কৰিহে দুটা চৌকা বনা গ'ল মানে এটাতে হৈ গ'ল দিয়াতো যাৰ আছিল তাক ফুচ কাৰ আছিল মিঠাতেল আহি নাপালে বনাই কি কৰি ভাই কাৰ আছিল আইডিয়া তোৰ তো উপায় নাই আৰু একো নাই মিঠাতেল বজাৰ কৰা যেনে মিঠাতেল আনিলে কৰো কি আমি মিঠাতেল নোহোৱাৰ কাৰণে মানে বনোৱা নাই আৰু তো একো নাই হয়নে নহয় কি যোগাৰ দেশী যোগাৰ ভাই ফুফুৰাই দুখাও ৰাইজক গাছ এতিয়া জুইটো আমাৰ নুমাইছে এইফালে দেশী যোগাৰ বোলে এটা নৰিলে গাছ তাৰ মানে बाप को भेज तेरे बस की बात नहीं ফাইনেলি আমাৰ তেল পিঁয়াজ চব এতিয়া আহি গ'ল তেলখিনি পকাই নাছিল নেকি ভাই হা গোন্ধাইছিচোন দে একো নাই দে ভালকে তেলখিনি পকাই নাছিলে তাতে পিঁয়াজখিনি দি দিল মানে এটা চাউণ্ড উঠিব লাগিছিল ন চেহঁতকে এইটো চাউণ্ডটো উঠিব লাগিছিল তেতিয়া মজা লাগিল হয়নে নহয় ভাই এই ভুল কৰি দিলে তই একো নাই তো হলি হ'ল আৰু আঞ্জা এতিয়া মাংস যাই আছে আমাৰ কেৰাহীত এইখিনি চাই লোৱা গাইছে এই অলপ জোৰকে দি না চাওঁত কৰাই নাই চাওঁত নকৰে দে অলপ এইটো চাউণ্ডটো লাগে গাইছ আমি নিমখটো দি দিলোঁ আপোনালোকক এটা কথা কওঁ হা নিমখটোৰ বিষয়ে কেতিয়াবা নিমখ চখা হয় আঞ্জাত মানে এনেতো চাকি চাৱা যায়ে না যদি কেতিয়াবা নিমখ চখা হয় বাই চান্স এটা কাম কৰিব পাৰে আপোনালোকে এইটো চিক্ৰেট দেই এইটো মই কৰোঁ মানে আঞ্জা বিশেষকৈ ৰান্ধিলি মোৰ কেতিয়াবা মানে চখা হৈ যায় আপোনালোকে এটা কাম কৰিব পাৰে নিমখ যদি চখা হয় আলু এটা ল'ব আলুটো কাটি কিনে ধুই ধাই বঢ়িয়াকৈ বুটিব গাইছ বুটি কিনে মিহিকি বুটিব পূৰা একদম মিহিকি বুটি কিনে অলপ পানী লৈ কিনে মানে আঞ্জাটোত পেলাই দিবা তেতিয়া নিমখটো অলপমান কমকৈ ধৰে মানে চখা নহয় আৰু তেতিয়া আমাৰ লাহে লাহে খানাটো হৈ আছে মানে আমি খানা কিহত খাম আপোনালোকক দেখাই আছোঁ আমি খাম খানা কলপাতত ইফালে কলপাত দেখিবলৈ পাইছে তো ঠাইটোও নেচাৰেল আৰু আমাৰ খাৱা কলপাতটোও নেচাৰেল গাইছ চব নেচাৰেল ইফালে দেখিব পাৰে আপোনালোকে আৰু ইফালে হ'ল সূৰ্য মানে সূৰ্যটো লাহে লাহে ডুবিব হৈছে অলপ চাকি চাওঁ নিমখটো ঠিক হৈছে নে নাই দিয়া নেক্সট লেভেল গাছ তামাম হৈছে তামাম মই অকলে খালেতো নহ'ব ন ইহঁতেও চাকিব লাগিব ইহঁতে এতিয়া চাকি চাই আছে মাংসটো কেনে হৈছে মজা হৈছে নেকি তামাম হৈছে বোলে গাইছ ফাইনেলি গাইছ আমাৰ খানা চানা চব হৈ গ'ল এতিয়া একদম প্ৰিপেয়াৰ হৈ গ'ল পূৰা ৰেডি আমি খানা খাবলৈ তো ইফালে দুখাই দিছোঁ আপোনালোকক মাংসটো এইফালে আছে আমাৰ মাংস আৰু ইচাইডে আছে আমাৰ ভাত তো এতিয়া খাবলৈ আমি পুৰা ৰেডি আৰু গাইছ আৰু এয়া এতিয়া আমি আমাৰ ফাইনেল প্ৰচেছ মানে খোৱা লোৱা আৰম্ভ কৰিবলৈ ওলালোঁ আৰু ভাত বৰ্তমান সাজাত দিবলৈ মানে আৰম্ভ কৰি দিলোঁ আৰু
যিহেতু আমাৰ ব্লগাৰ ভাইয়ে এতিয়া বৰ্তমান মানে ভাত সাজটো দি আছে খাওঁ বুলি কেনে বহি লৈছোঁ আমি भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी ঐ বিষয়ে আমাৰ বিষয়ৰ স্মাইল আপোনালোকে দেখিবলৈ পাইছে কোনোবাই যদি আমাৰ বিষয়ক ভাল লাগিছে কণ্টেক্ট কৰিব ছোৱালীৰ ফালৰ পৰা বিষয় বুলি ক'লে নিশ্চয় আপোনালোকে বুজি পোৱা নাই আমাৰ এইজন মহাপুৰুষেই হ'ল বিষয় मुझसे शादी करेगी या नहीं करेगी मैं तेरे से लास्ट बार पूछ रहा हूं क्या कहा तूने मैं बेरोजगार हूं नल्ला हूं छपरी हूं ফাইনেলি একদম বহিয়ে গ'লোঁ এইফালে চাওক এইফালে খানা 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 এইফালে তো এতিয়া এইখিনি খাই লওঁ আৰু ফটাফট নে কি কয় গাইছ চবে এতিয়া টেষ্ট কৰিব খাওঁ আৰম্ভ কৰি দিব পৰা হৈছে আৰু তো গাইছ ইফালে আৰম্ভ কৰিয়ে দিলোঁ আৰু ফাৰ্ষ্ট ডিচেম্বৰৰ খানা গাইছ নেক্সট লেভেল খানা কেনে হৈছে একদম মজা একদম কেনে হৈছে কোচ কেনে হৈছে খানাটো হাই খাইছে মানে নেকি ইতানে ঝাকাছ মই টেষ্ট কৰিম হে এতিয়া এক ছেকেণ্ড হা এতিয়া টেষ্ট কৰিব মাংসটো খাই লওঁ অলপ কেনে হৈছে ৰাইজক কৈ দিয়া একদম নেক্সট লেভেল ৰান্ধনীকেইটা একদম নেক্সট লেভেল বনাইছে দেই আচ্ছা পুৰা ৰন্তু কেনে হৈছে খানা মজা হৈছে নেকি তো এইফালে দেখিব চুল তো খাই লওঁ আৰু হয়নে নহয় আৰু গাইছ এনেকুৱা পৰিৱেশৰ মাজত খানা খোৱা মজাই বেলেগ চাই লওঁ একবাৰ মজা পৰিৱেশ একদম জাগা হাই ফাই দিল গাৰ্ডেন হৈ গয়া গাইছ আমাৰ খানা চানা খাৱা চব ক্লিয়াৰ হৈ গ'ল এতিয়া আমি যাই আছোঁ ঘৰত তো বহুত ঠাণ্ডাও লাগিছে মানে গধূলি হ'ব ধৰিলে আৰু ইফালে চাই লওক পুৰা একদম নিয়াৰ চিয়াৰ পৰিছে লাহেকৈ তো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু গাইছ ছাবস্ক্ৰাইব কৰি দিব একদম নাপাহৰিব গাইছ আৰু ইফালে কিবা ক'ব বোলে গাইছ ছাবস্ক্ৰাইব কৰি দিব বাকী যিয়ে নহওক ছাপোৰ্ট লাগে গাইছ প্লিজ গাইছ প্লিজ একদম শ্বেয়াৰ কৰি দিয়ক বহুত শ্বেয়াৰ কৰি দিয়ক গাইছ ভিডিঅ'টো